আজি দুপৰীয়া মই এটা ভিডিঅ' বনাইছিলোঁ। তো ভিডিঅ'টো দুপৰীয়া টাইমৰ অভাৱৰ কাৰণে দিয়াই নহ'ল। ভাবিলোঁ এতিয়া ভিডিঅ'টো আপোনালোকৰ আগত তুলি ধৰোঁ। যি কি নহওক, সেই যে দেখিছে ৰৌ মাছ আনিছে মানুহজনে। যিহেতু আজি মানুহজনৰ অফিচ বন্ধ, আজি ছেকেণ্ড ছেটাৰডে ছানডে এনেকৈ বন্ধ থাকে। যেতিয়া যি 2 দিন 3 দিন 4 দিন এনেকৈ বন্ধ পায়, সেইকেইদিনত মোৰ লগত এনেকৈ ৰন্ধা বঢ়াত যেনেকৈ মাছ কাটা, মাংস বনোৱা এইবোৰত মানে সহায় কৰে। ৰন্ধাটোতহে সহায় কৰিব আৰু একো নকৰে কিন্তু দেই। যিহেতু ৰান্ধি ভাল পায় আৰু এনেকৈ মাছবোৰ কাটি দিলে, যিহেতু মানুহে ভাবিব কি মই মাছ নাকাটোৱে নেকি, মানুহজনে কাটে, কিন্তু তেনেকুৱা নহয়, ময়ো কাটোঁ। মানুহজনে বন্ধৰ সময়তহে মানে কাটি দিয়ে আৰু। এই যে দেখিছে মই মাছ ভাজিলোঁ, মাছ ভাজি পিঁয়াজ কাটিলোঁ, বিলাহী কাটিলোঁ। তাৰপিছত সেইটো আপোনালোকক দেখুৱাই নহ'ল। যি কি নহওক, মই এতিয়া জলকীয়া ছিগিবলৈ আহিলোঁ। এয়া দেখিছে নহয়, মই জলকীয়া ছিগি আছোঁ। মই লগাইছিলোঁ জলকীয়া গছ 2-3 জোপামান হ'ব মানে লগাইছিলোঁ। জলকীয়াও লাগিছে, বহুতেই খালোঁ জলকীয়া। কেইজোপাত বহুতেই জলকীয়া লাগিছিল। তাৰে ভাবিলোঁ কেইটামান ছিগিলোঁ, বেছি ছিগা নাই, 5-6টামান ছিগিলোঁ। যিহেতু চব্জিত ইমান জ্বলা নিদিওঁ, ছোৱালীজনীয়ে খাব নোৱাৰে কাৰণে। তো সেয়া দেখিছে পিঁয়াজ জলকীয়া কাটা ৰেডি, বিলাহীও কাটি ৰাখিছোঁ, দেখাম। এতিয়া কেৰাহী গৰম হ'ব দিলোঁ। কেৰাহী গৰম হ'ল, তাৰপিছত মই তেল দিলোঁ, মিঠাতেল দি অলপ গৰম হ'বলৈ দিলোঁ। এই যে দেখিছে মই ইয়াতে পিঁয়াজ দিলোঁ, পিঁয়াজ জলকীয়া দিলোঁ। এতিয়া নিমখ আৰু হালধি দিম, দি পেলাই অলপ ভাজি থাকিম যেতিয়ালৈকে ধুনীয়া এটা কালাৰ নাহে, তেতিয়ালৈকে অলপমান ভাজিম। যিহেতু পিঁয়াজ আৰু জলকীয়া ধুনীয়াকৈ হালধি নিমখৰ লগত ধুনীয়াকৈ মিক্স হৈ নোযোৱালৈকে, মানে পিঁয়াজটো অলপ গলি নোযোৱালৈকে ভাজি থাকিম। অলপ সময় ভাজিম। সেয়া দেখিছে নহয়, অলপমান হৈ আহিছে। এতিয়া ইয়াতে মই জলকীয়া গুড়া দিলোঁ। জলকীয়া গুড়া 2 চামুচ দিলোঁ। জলকীয়া গুড়া কমাই দিছোঁ, মানে নিদিলেও মানে দেখোঁতে ভাল নালাগে নহয়, বগা বগা হৈ থাকিব চব্জিটো। আৰু জলকীয়া গুড়া দিলেহে মানে কালাৰটো ধুনীয়া হয়। তাৰ লগতে মই বিলাহী যে কাটি ৰাখিছিলোঁ কৈছিলোঁ 2টা, সেই 2টা বিলাহীও দিলোঁ পিঁয়াজৰ লগত। তো ধুনীয়াকৈ অলপমান পিঁয়াজ আৰু বিলাহী দুয়োটা ধুনীয়াকৈ অলপমান সময় ভাজিম, যেতিয়ালৈকে তেলটো ওলাই নাহে। ভাজি ভাজি বিলাহীটো ধুনীয়াকৈ গলি যাব, পিঁয়াজো গলি যাব। গলি যোৱাৰ পিছত এটা তেল ওলাব ধুনীয়া, তাৰপিছতে ভাবিব যে হৈ গৈছে পিঁয়াজ আৰু সেয়া ভাজা, বিলাহী ভাজা। এতিয়া তাতে মই মাছবোৰো, ভাজি থোৱা মাছবোৰো দি দিলোঁ। দি দিয়াৰ পিছত অলপমান ভাজি থাকিম, ভাজি ভাজি লৰাই। তাৰপিছত অলপ পানী দিম। ইয়াতে অলপ পানী দিম এইটো কাৰণে যে পিঁয়াজ আৰু বিলাহীখিনি মাছৰ লগত ধুনীয়াকৈ মিল খাই, মাছৰ পৰা এটা ধুনীয়া ৰস ওলাব। তাৰপিছত ধুনীয়াকৈ মিলি যাব। মিলি গ'লে চব্জিটো সোৱাদ হৈ পৰিব, নহয় জানো? সেইটো কাৰণে অলপ সময় ভাজিম। তাৰপিছত এয়া চাওক, পানী দিয়াৰ পিছত 15 মিনিটমান মই ঢাকি ৰাখি দিম, যাতে ধুনীয়াকৈ মানে মাছটো হৈ যায়। উতল আহিবলৈ দিম। এতিয়া 15 মিনিটমান পিছত মই নমাই দিম। সেয়া দেখিছে নহয়, এইটো মোৰ ৰঙালাও আগৰ আৰু আলুৰ দি মাছ দি ৰন্ধা
আৰু এইটো হৈছে এই যে বনাইছিলোঁ দেখাইছিলোঁ এতিয়া বিলাহী আৰু মাছৰ এইটো। তো ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাব, আৰু কোনে কোনে সহায় কৰি দিয়ে আপোনালোকক সেইটোও জনাব। নমস্কাৰ।